দৰ্শকসকল আপোনালোকে চাই আছে ৰিয়েল ফেক্টছ আছাম। ইতিমধ্যে আপোনালোকে গম পাইছে যে জিটি-পিজিটি নিযুক্তি সন্দৰ্ভত সকলো যাৱতীয় কাম-কাজ প্ৰগতিত আগবাঢ়ি আছে আৰু বিদ্যালয়সমূহৰ পৰিদৰ্শকে সকলো জিলাৰ বিদ্যালয়সমূহৰ প্ৰধানলৈ বা প্ৰিন্সিপালসকললৈ এখন জাননী জাৰি কৰিছে আৰু এই জাননীৰ জৰিয়তে বিদ্যালয়সমূহত খালী থকা জিটি আৰ্টছ, জিটি সায়েন্স, জিটি মেথছ, জিটি হিন্দী, জিটি সংস্কৃত অৰ্থাৎ গ্ৰেজুৱেট টিচাৰ, আৰ্টছ, সায়েন্স, মেথছ, হিন্দী, সংস্কৃত টিচাৰৰ ভেকেন্সিবিলাক আৰু পিজিটি ছাবজেক্ট ৱাইজ লিষ্ট বিচৰা হৈছে। ইয়াত চাব লিখিছে এখন নগাঁও ডিষ্ট্ৰিক্টৰ IS দিয়া এখন জাননী, ছাবজেক্ট আৰ্জেণ্ট ছাবমিশ্যন অফ ইনফৰমেশ্যন ৰিগাৰ্ডিং PGT, GT আৰ্টছ, সায়েন্স, মেথছ, হিন্দী, সংস্কৃত। গতিকে সকলো ফাইনেল ইয়াত ডাটাখিনি লোৱা হৈছে, কাৰণ বহুতো জিলাত আগৰ যিখিনি ভেকেন্সি পজিশ্যন আছিলে সেইখিনি কিন্তু বহুত হাল সলনি হৈ গৈছে। কাৰণ আপোনালোকে জানে যে বহুতে ছিংগুল ট্ৰেন্সফাৰ অলপ দিনৰ আগত হৈ গৈছে, বহুতৰ ক্ষেত্ৰত এটেচমেণ্ট হৈছে, গতিকে এমালগেশ্যন হৈছে। এইবিলাক প্ৰক্ৰিয়া চলি থকাৰ ফলত যেনেকুৱা ধৰণৰ ভেকেন্সি পজিশ্যনবিলাক থাকে তাৰ কিছু ৰদবদল হৈ যায়। সেইবাবে এপইণ্টমেণ্ট দিয়াৰ আগত সেই পোষ্টসমূহ ক'ত ক'ত গুচি গৈছে, ক'ত ক'ত মিলাব পাৰি, সেই ভেকেন্সি পজিশ্যনবিলাক চাইহে কিন্তু আপোনালোকক ডিষ্ট্ৰিক্টবোৰত এপইণ্ট কৰা হ'ব। গতিকে সেই ডাটাবিলাক বিচৰা হৈছে দুদিনৰ ভিতৰত আৰু এই নটিচখন জাৰি কৰিছে 3 তাৰিখে, অৰ্থাৎ 5 তাৰিখৰ ভিতৰত সকলো ডাটা খুজিছে। গতিকে গোটেই প্ৰক্ৰিয়াটো যে বিলম্ব হৈ আছে এনেকুৱা তাত কোনো কথা নাই, কাৰণ দুদিনৰ ভিতৰতে বিচাৰিছে মানে 5 তাৰিখ সকলো ডাটা লাভ কৰিব আৰু 6 তাৰিখৰ পিছৰ পৰা নিৰ্দিষ্ট যিহেতু গম পাই যে এখন এপইণ্টমেণ্ট অথৰিটি বনাই দিয়া হৈছে আৰু সেই এপইণ্টমেণ্ট অথৰিটিখনে ডিষ্ট্ৰিক্টৰ কোন কোন জিলাত প্ৰকৃততে কিমান কিমান ভেকেন্সি আছে সেইটো চাই তেওঁলোকে এপইণ্টমেণ্ট দিব পাৰিব। গতিকে দ্য হেড অফ দ্য ইনষ্টিটিউশ্যন উইল বি হেল্ড ৰেছপনচিবল ফৰ নট ছাবমিশ্যন অফ দ্য ইনফৰমেশ্যন। গতিকে সকলো ৰেছপনচিবল হ'ব লাগিব আৰু তেওঁলোকক নেম অফ দ্য স্কুল, নেম অফ পোষ্ট, নেম অফ টিচাৰ ইন পজিশ্যন, নাম্বাৰছ অফ ভেকেণ্ট পোষ্ট, এনৰোলমেণ্ট 1 to 10, এনৰোলমেণ্ট 11, 12। গতিকে এনৰোলমেণ্টৰ সংখ্যাও বিচাৰিছে। সকলো ডাটা ছাত্ৰ ছাত্ৰীৰ পৰা শিক্ষকৰ কিমান ভেকেন্ট আছে সকলো ডাটা বিচাৰি এখন জাননী জাৰি কৰিছে আৰু বিভিন্ন বিদ্যালয়ত বিভিন্ন জিলাসমূহৰ বিদ্যালয়সমূহত এনেকুৱা নটিচ ইতিমধ্যে জাৰি কৰা হৈছে। কিছুমানত অলপ লেট হৈছে, কিছুমানত আগতীয়াকৈ জাৰি কৰি দিয়া হৈছে। গতিকে GT-PGT নিযুক্তি সন্দৰ্ভত এনেকুৱা ধৰণে প্ৰক্ৰিয়াবিলাক আগবাঢ়ি আছে। এইখিনিয়ে হৈছে লেটেষ্ট আপডেট। গতিকে যিসকলে ফাৰ্ষ্ট ভিজিট কৰি আছে এনেকুৱা আগতীয়া ইনফৰমেশ্যন পাই থাকিবৰ বাবে ৰিয়েল ফেক্টছ আছাম চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। আৰু আপোনালোকৰ যদি কিবা দিহা পৰামৰ্শ থাকে কমেণ্ট কৰিবলৈও নাপাহৰিব। ধন্যবাদ।